নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অহাকালিলৈ অৰুণোদয় আঁচনিৰ টকা প্ৰেৰণ কৰিব চৰকাৰে। অৰ্থাৎ যিসকলে 10 তাৰিখে টকা পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। অহাকালিলৈ লাখ লাখ মহিলাৰ বেংকত সোমাব অৰুণোদয় আঁচনিৰ ধন। লগতে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চৰকাৰে ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা সুখবৰ। অহাকালি ৰাতিপুৱা 10 বজাৰ লগে লগে অৰুণোদয় আঁচনিৰ টকা প্ৰেৰণ কৰিব চৰকাৰে। লগতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকেও লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ নতুন আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, আপুনি আজিলৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই নেকি? কাইলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যিহেতু কালিলৈ হৈছে 14 জুন আৰু 14 জুন ৰাতিপুৱা 10 বজাৰ লগে লগে একাউণ্টত প্ৰেৰণ কৰিব অৰুণোদয় আঁচনিৰ টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই নেকি? যদিহে কৰা নাই তেনেহ'লে ভাল খবৰ। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে এখন বিশেষ জাননী। 14 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু 14 জুনৰ পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কাৰণ এই টকাটো 14 জুনতহে প্ৰেৰণ কৰিব। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন আঁচনিৰো ধন সোমালে নে আপোনালোকৰ বেংক একাউণ্টত? নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন বুলি ঘোষণা কৰিছে। লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে ডিবিটি যোগে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব এই আঁচনিকেইটাৰ ধন। লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা দিব্যাংগ পেঞ্চন, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয়, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। 10 বজাৰ লগে লগে লাখ লাখ মহিলাই বেংকত সোমাব অৰুণোদয় আঁচনিৰ টকা। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন আৰু বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব ধন। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। যদি আপুনি এগৰাকী মহিলা হয় তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। কাৰণ অহাকালিলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে এই আঁচনিকেইটাৰ ধন লাভ কৰিব। লগতে চৰকাৰে যোৱা 10 তাৰিখে প্ৰেৰণ কৰিছিলে যদিও বহু মহিলাই পোৱা নাছিলে, তাৰ বাবে চৰকাৰে এখন নথিছ জাৰি কৰিছে। আৰু তাতে উল্লেখ কৰিছে যে 14 তাৰিখ ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ বেংকত যিসকলে পোৱা নাই তেওঁলোকৰ একাউণ্টত নতুনকৈ 1250 টকাকৈ প্ৰেৰণ কৰিব। লগতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকেও অৰুণোদয় আঁচনি লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। লগতে এই ভিডিঅ'টো আপোনালোকক সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে অৰুণোদয় আঁচনিৰ টকা কালিলৈ দিব বুলি। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে অহাকালিলৈ 10 বজাৰ লগে লগে নিজৰ বেংক একাউণ্ট চেক কৰি অৰুণোদয় আঁচনি হওক, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনি ধনসমূহ লাভ কৰে। ধন্যবাদ। জয় আই অসম।